প্ৰভু যীশুৰ পুনৰ আগমনৰ বিষয়টোৱে আমাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাব পাৰে? আজিৰ পবিত্ৰ ক্ষণতে উজলি উঠা ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে পবিত্ৰ তেজ বুৱাই পাপ মোৰ ধুই নিলে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে মোৰে পাপৰ গধুৰ বোজা মোৰ হৈ তেনে ল'লে মোৰে পাপৰ গধুৰ বোজা মোৰ হৈ তেনে ল'লে মোৰ ভাগৰে নৰক যাতনা মোৰ হৈ তেনে সহিলে মোৰে ধাৰ তেনে খুজিলে সৰগৰে মোলৈ ঘূৰিলে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে ধন্য প্ৰভু ধন্য যীশু নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোহনৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম জোহন নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই প্ৰথম জোহন পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ২৫ৰ পৰা ২৯ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম জোহন পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ১ৰ পৰা ৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ঈশ্বৰৰ যি প্ৰতিজ্ঞা আমাৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ সেইটো হৈছে অনন্ত জীৱনৰ প্ৰতিজ্ঞা। ঈশ্বৰে আমালৈ আগবঢ়াইছে অনন্ত জীৱনৰ আশীৰ্বাদ। প্ৰভু যীশু আকৌ আহি আছে, কিন্তু তেওঁৰ আগমনৰ সময়টো তেওঁ আমাৰ আগত প্ৰকাশ কৰা নাই। আমাক এনেদৰে জীয়াই থাকিবলৈ কোৱা হৈছে যাতে তেওঁৰ আগমনত আমি লাজ নাপাম। এজন খ্ৰীষ্টীয় বিশ্বাসীয়ে খ্ৰীষ্টৰ আগমনৰ পোহৰত জীয়াই থকা উচিত। আজি যদি আমাক কোনোবাই জনায় যে তেওঁ আৰু 10 বছৰলৈ নাহিব, তেন্তে আজিৰ কথা চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু আমি আমাৰ জীৱন যাপনত অলপ অসাৱধান হ'ব পাৰো। কিন্তু যদি তেওঁ আজি আহিব পাৰে, যদি তেওঁ এই মুহূৰ্ততে আহিব পাৰে, তেন্তে তেওঁ আমাক এই বাইবেল অধ্যয়ন কৰি থকা অৱস্থাত পাবহি আৰু সেয়া ঠিকেই হ'ব। আশা কৰো
তেওঁ তেনে সময়ত আহিব, কিন্তু কেতিয়া আহিব নাজানো। গতিকে আমি তেওঁৰ পুনৰ আগমনৰ পোহৰত সকলো সময়তে জীয়াই থকাটো প্ৰয়োজন। 2 নম্বৰ অধ্যায়ৰ শেষৰ পদটো ইয়াত 3 অধ্যায়ৰ প্ৰথম 3টা পদৰ সৈতে একেলগে চাব পাৰি। 2 নম্বৰ অধ্যায়ৰ শেষৰ পদটোত কোৱা হৈছে, যিকোনোৱে ধৰ্ম আচৰণ কৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা। আমি খ্ৰীষ্টক জানো আৰু তেওঁত আছো বুলি সাক্ষ্য দিয়াটো এটা কথা। তেওঁ যে আমাৰ ধাৰ্মিকতা সেই কথা প্ৰকাশ কৰা জীৱন এটা থকাটো একেবাৰে বেলেগ কথা। আমি যে খ্ৰীষ্টত আছো আৰু আমাক যে সেই প্ৰিয়জনাত গ্ৰহণ কৰা হৈছে সেই কথাটো অৱস্থানগতভাৱে জনাটো অতি সুন্দৰ কথা। কিন্তু এই জগতত তাৰ লগত খাপ খোৱা জীৱন যাপন কৰি থকাটো সম্পূৰ্ণ বেলেগ। যিখনে আমাক কৈছে যে আমি আন বিশ্বাসীসকলক যিদৰে চিনি পাওঁ সেয়া তেওঁলোকৰ জীৱনৰ দ্বাৰাহে আৰু তেওঁলোকৰ মুখৰ কথাৰ দ্বাৰা নহয়। ধাৰ্মিকতা পিতৃ আৰু তেওঁৰ সন্তানসকলৰ এটা পাৰিবাৰিক বৈশিষ্ট্য। ঈশ্বৰৰ সন্তানসকলে পিতৃৰ গুণ লয়, তেওঁলোকৰ গাত তেওঁৰ বৈশিষ্ট্য থাকে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, এতিয়া আমি আমাৰ বাইবেল অধ্যয়নলৈ আগবাঢ়ি যাওঁ। যোৱা অনুষ্ঠানত আমি এই প্ৰথম যোহন পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। এতিয়া আমি 3 নম্বৰ অধ্যায়ৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। এই 3 নম্বৰ অধ্যায়ত আমি যিখিনি কথা পঢ়িবলৈ পাওঁ সেই কথাখিনিৰ মূল বিষয়খিনি এনেধৰণৰ। ঈশ্বৰৰ সন্তান অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীসকলে পৰস্পৰক কেনেদৰে জানিব পাৰে আৰু একেলগে কেনেদৰে বাস কৰিব পাৰে সেই কথা। পিতৃ ঈশ্বৰৰ নিজ সন্তানবোৰৰ প্ৰতি থকা বিশেষ প্ৰেমৰ কথা আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলৰ 2 প্ৰকৃতিৰ কথা। 2 নম্বৰ অধ্যায়ৰ শেষৰ পদটো আচলতে এই 3 নম্বৰ অধ্যায়ৰ প্ৰথম পদ 3টাৰ মাজতো সোমাই আছে বুলি আমি ক'ব পাৰোঁ। 2 নম্বৰ অধ্যায়ৰ শেষ পদ অৰ্থাৎ 29 নম্বৰ পদটোত আমি এই বুলি পাইছিলোঁ, তেওঁ ধাৰ্মিক। ইয়াকে যদি জানা তেন্তে যিকোনোৱে ধৰ্ম আচৰণ কৰে তেওঁ যে তেওঁৰ পৰা জন্ম পোৱা হয় তাকো তোমালোকে জানা। আমি খ্ৰীষ্টক জানো বুলি, তেওঁক বিশ্বাস কৰোঁ বুলি আৰু তেওঁতেই থাকি জীৱন কটাই থকা বুলি মুখেৰে কৈ দিয়াটো সহজ কথা। কিন্তু তেওঁ যে আমাৰ ত্ৰাণকৰ্তা আৰু প্ৰভু, তেওঁৱেই যে আমাৰ ধাৰ্মিকতা, সেই কথাটো আমাৰ জীৱনৰ জৰিয়তে প্ৰকাশ কৰি জীৱন ধাৰণ কৰাটোহে আচল কথা। সেইটো কিন্তু ইমান সহজ নহয়। আমি খ্ৰীষ্টক বিশ্বাস কৰি তেওঁতেই থিতাপি লোৱা বুলি জানিব পৰাটো খুব সুন্দৰ কথা। আমি প্ৰভু যীশুত আশ্ৰয় লৈ তেওঁতেই পিতৃ ঈশ্বৰৰ দ্বাৰা আমি গ্ৰাহ্য হ'লোঁ বুলি নিশ্চিতভাৱে জনাটো নিশ্চয় ভাল কথা, যথেষ্ট আনন্দৰ কথা। কিন্তু আমি যে সঁচাকৈয়ে সেই অভিজ্ঞতা পালোঁ, সেই কথাৰ লগত সংগতি ৰাখি জীৱন ধাৰণ কৰিব পৰাটো বেলেগ কথা। সেইটো মুখেৰে ক'লেই নহ'ব, কাৰ্যত প্ৰকাশ পাই উঠিব লাগিব। খুব স্পষ্ট ভাষাত ক'বলৈ হ'লে যোহনে আমাক ইয়াত এই বুলি জনাই দিছে যে আন খ্ৰীষ্টীয় বিশ্বাসীক চিনি পোৱাৰ উপায় হৈছে তেওঁলোকৰ জীৱনৰ দ্বাৰা, তেওঁলোকৰ মুখৰ কথাৰ দ্বাৰা নহয়। ধাৰ্মিকতা ঈশ্বৰৰ বৈশিষ্ট্য আৰু তেওঁৰ সন্তানবোৰৰো এই বৈশিষ্ট্য হোৱা উচিত। অৰ্থাৎ ধাৰ্মিকতা ঈশ্বৰৰ পৰিয়ালৰ বৈশিষ্ট্য। ঈশ্বৰৰ সন্তানসকলে তেওঁলোকৰ পিতৃক অনুকৰণ কৰা উচিত। তেওঁলোকে তেওঁলোকৰ পিতৃৰ খোজত খোজ দিয়া উচিত। এইটো স্বাভাৱিক। প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীজনৰ জীৱনত এই বৈশিষ্ট্যটো প্ৰকাশ পাই উঠিবই। এই বৈশিষ্ট্যটোৰ দ্বাৰাই আমি প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীজনক চিনি পাব পাৰোঁ। সন্তানৰ গাত পিতৃৰ গুণ প্ৰকাশ পাবই। পিতৃ ঈশ্বৰৰ আত্মিক সন্তান খ্ৰীষ্টীয় বিশ্বাসীসকলৰ গাতো পিতৃ ঈশ্বৰৰ গুণ প্ৰকাশ পাই উঠিবই। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন উলিয়াই লওকচোন। লগত যদি বাইবেল নাই, আমি পাঠ কৰি দিওঁতে মন দি শুনিব দেই। প্ৰথম যোহন 3 অধ্যায় 1 পদ। চোৱা, আমি যেন ঈশ্বৰৰ সন্তান বুলি বিখ্যাত হওঁ, ইয়াতে
পিতৃয়ে আমাক কেনে প্ৰকাৰ প্ৰেম দান কৰিলে আৰু আমি সন্তান হৈছোঁ। এই কাৰণে জগতে আমাক নাজানে, কাৰণ তেওঁক নাজানিলে। ইয়াত পাচনি জোহনে অতি সুন্দৰ মন্তব্য এটা কৰিছে। এই পদটোৰ কথাখিনি আমি আমাৰ ভাষাৰে এনেদৰে ক'ব পাৰোঁ। চোৱাচোন, পিতৃশ্বৰে আমালৈ কি সুন্দৰ প্ৰেমৰ পৰিচয় দিলে। তেওঁৰ প্ৰেমৰ কাৰণেই আজি আমি ঈশ্বৰৰ সন্তান বুলি পৰিচিত হ'ব পৰা হৈছোঁ। আৰু আমি ঈশ্বৰৰ সন্তান হ'লোঁ। এই কাৰণেই এই জগতখনে আমাক চিনি নাপায়, বুজি নাপায়, কাৰণ জগতে পিতৃ ঈশ্বৰকো চিনি নাপালে, বুজি নাপালে। ইয়াত পাচনি জোহনে আমাক এই বুলি কৈছে যে আমি ঈশ্বৰৰ সন্তান হ'ম বুলি আশা পালি থকা নাই, আমি ঈশ্বৰৰ সন্তান হ'লোৱেই। খ্ৰীষ্টত বিশ্বাস কৰাৰ লগে লগে আমি আত্মিকভাৱে নতুন জন্ম লাভ কৰি ঈশ্বৰৰ সন্তান হৈ পৰোঁ। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে অতি দৃঢ়তাৰে এই বুলি ক'ব পাৰে, মই প্ৰভু যীশুক বিশ্বাস কৰাৰ যোগেদি ঈশ্বৰৰ সন্তান হ'লোঁ। আমি সন্তান হ'ম বুলি আশা কৰি থাকিব নালাগে, ভৱিষ্যতে কেতিয়াবা সন্তান হ'ম বুলি বাট চাই থাকিব নালাগে। কিন্তু মন ৰাইজাই কৰিব পৰা কথাটো এইয়ে যে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই ইতিমধ্যেই যে তেওঁ ঈশ্বৰৰ সন্তান হ'ল, সেই কথাৰ বাবে অনবৰতে ঈশ্বৰক ধন্যবাদ দি থাকিব পাৰে, আনন্দ উল্লাস কৰি থাকিব পাৰে। ইয়াৰ দ্বাৰা আমি অহংকাৰ কৰা নহয়, আমি নিজক লৈ অহংকাৰ নকৰোঁ, কৰা উচিত নহয়। কিন্তু আমি যে প্ৰভু যীশুৰ ৰূপত এজন অভিনৱ ত্ৰাণকৰ্তা পালোঁ, আমাৰ অহংকাৰ তেওঁতেই। এই কথাটো পাচনি জোহনে অতি স্পষ্ট কৰি দিছে যে যদিহে আপুনি নতুন জন্ম পাই ঈশ্বৰৰ সন্তান হৈছে, তেন্তে ঈশ্বৰৰ সৈতে খাপ খোৱা জীৱন এটা আপুনি প্ৰকাশ কৰিবই। মই খ্ৰীষ্টক প্ৰেম কৰোঁনে? মই তেওঁৰ হ'লোনে? এনেকুৱা সন্দেহ খ্ৰীষ্টীয় বিশ্বাসীৰ মনত থাকিব নালাগে। আমাক এই কথা জোহনে স্পষ্টভাৱে জনাই দিছে যে খ্ৰীষ্টত আশ্ৰয় লোৱা আমি প্ৰতিজন লোকেই ঈশ্বৰৰ সন্তান হ'লোঁ। এতিয়া এই সময়ত, এই মুহূৰ্ততো আমি ঈশ্বৰৰ সন্তান, যদিহে আমি খ্ৰীষ্টক বিশ্বাস কৰি ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলোঁ। জোহনে কৈছে আমি সন্তান হৈছোঁ। চোৱা, আমি যেন ঈশ্বৰৰ সন্তান বুলি বিখ্যাত হওঁ, ইয়াতে পিতৃয়ে আমাক কেনে প্ৰকাৰ প্ৰেম দান কৰিলে। পাচনি জোহনে ইয়াত যি প্ৰেমৰ কথা কৈছে, সেই প্ৰেম আচৰিত ধৰণৰ প্ৰেম। এনেধৰণৰ প্ৰেমৰ সৈতে আমি একেবাৰে অভ্যস্ত নহওঁ। এই প্ৰেম আচহুৱা ধৰণৰ প্ৰেম। ঈশ্বৰে আমাক প্ৰেম কৰে। পিতৃ ঈশ্বৰে আমাক কেনে আচৰিত ধৰণৰ প্ৰেম কৰে। ঈশ্বৰৰ প্ৰেম অৰ্থাৎ আমাৰ প্ৰতি তেওঁৰ যি প্ৰেম, সেই প্ৰেম আমাৰ অন্তৰত প্ৰকাশ কৰে পবিত্ৰ আত্মাই। জোহনে আমাক এই কথাটো দেখুৱাই দিব যে ঈশ্বৰে আমালৈ নিজ পুত্ৰ যীশুখ্ৰীষ্টক দান কৰাৰ দ্বাৰা আমালৈ যে তেওঁৰ বিশেষ প্ৰেম আছে, সেই প্ৰেমৰ প্ৰমাণ দিছে। আমাৰ বাবে প্ৰাণ দিবলৈ কোনো লোক আগবাঢ়ি আহেনে? বা আন কাৰোবাৰ কাৰণে আমি প্ৰাণ দিবলৈ আগবাঢ়ি যামনে? কিন্তু ঈশ্বৰে আমাক প্ৰেম কৰে আৰু সেই প্ৰেমৰ তেওঁ প্ৰমাণ দিলে আমাৰ হকে প্ৰাণ দিবলৈ তেওঁৰ পুত্ৰক দান কৰাৰ দ্বাৰাই। এই জগতত সকলোতকৈ ডাঙৰ চালিকা শক্তি হৈছে ঈশ্বৰৰ প্ৰেম। প্ৰেমেই হৈছে মানৱ জাতিৰ সকলোতকৈ আকাংক্ষিত বিষয়। মানুহে নাৰীৰ প্ৰেমত পৰে, নাৰীয়ে পুৰুষৰ প্ৰেমত পৰে, আৰু সেই প্ৰেমৰ কাৰণেই আনকি নানা ধৰণৰ ত্যাগ স্বীকাৰ কৰিবলৈকো সাজু হয়। মানুহৰ মাজৰ প্ৰেম যদি অতি নিষ্ঠাপূৰ্ণ সঁচা প্ৰেম হয়, তেন্তে সেই প্ৰেম অতি সুন্দৰ হয়, পবিত্ৰ হয়, অভিনৱ হয়, আৰু এই প্ৰেম হৈ পৰে অতি শক্তিশালী চালিকা শক্তি। কিন্তু মানুহ হিচাপে আমি যেনেকুৱা প্ৰেম প্ৰদৰ্শন কৰোঁ বা মানুহে যি ধৰণৰ প্ৰেম প্ৰকাশ কৰিব পাৰে, ঈশ্বৰে প্ৰদৰ্শন কৰা প্ৰেম তাতকৈ বহুগুণে ওপৰত। ঈশ্বৰৰ প্ৰকৃত সন্তানে নিজকে ঈশ্বৰৰ সন্তান বুলি চিনাকি দিয়ে ঈশ্বৰৰ বাক্যৰ প্ৰতি বাধ্য হৈ। খ্ৰীষ্টক বিশ্বাস কৰি আমি যদি আত্মিকভাৱে নতুন জন্ম পালোঁ, তেন্তে সেই নতুন জন্মৰ কথাটো প্ৰমাণিত হ'ব ঈশ্বৰৰ বাক্যৰ প্ৰতি আমি প্ৰদৰ্শন কৰা বাধ্যতাৰ দ্বাৰা। আমাৰ প্ৰতি ঈশ্বৰৰ যি অপূৰ্ব প্ৰেম,
সেই প্ৰেমেই আমাক চলাই নিয়া উচিত। সেই প্ৰেমেই আমাৰ জীৱনত বাধ্যতাৰ সৃষ্টি কৰা উচিত। ঈশ্বৰে যে আমালৈ প্ৰেম দেখুৱালে, সেই কথাটোৱেই আমাক ঈশ্বৰৰ হকে জীয়াই থাকিবলৈ অনুপ্ৰেৰণা যোগাব লাগে। চোৱাচোন, পিতৃশ্বৰে আমাৰ প্ৰতি কেনে অভূতপূৰ্ব, কেনে আচৰিত, কেনে অভিনৱ প্ৰেমৰ পৰিচয় দিলে, যাতে আমি ঈশ্বৰৰ সন্তান হ'ব পাৰোঁ। ইয়াত জোহনে এই কথাটোত বেছ গুৰুত্ব দিছে যে আমি ঈশ্বৰৰ সন্তান হ'লোঁ। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এই কথাটো মনত ৰখা উচিত যে আমি খ্ৰীষ্টত বিশ্বাস স্থাপন কৰি এই বৰ্তমান কালতেই ঈশ্বৰৰ সন্তান হ'ব পাৰোঁ। আৰু হওঁ, এইখিনিতে আমি এটা কথা মন কৰা উচিত। খ্ৰীষ্টত বিশ্বাস স্থাপন কৰি আমি যি পৰিত্ৰাণ লাভ কৰোঁ, সেই পৰিত্ৰাণ তিনিটা কালত হয়। মই পৰিত্ৰাণ পালোঁ, মই পৰিত্ৰাণ পাই আছোঁ, আৰু মই পৰিত্ৰাণ পাম। প্ৰথমতে হৈছে মই পৰিত্ৰাণ পালোঁ। প্ৰভু যীশুৱে কৈছিল, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱাজনাত বিশ্বাস কৰে, সেইজনৰ অনন্ত জীৱন আছে, আৰু তেওঁ সুধ বিচাৰলৈ আহিব নালাগে, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। জোহনে লিখা শুভবাৰ্তা 5:24। আপুনি প্ৰভু যীশুত বিশ্বাস স্থাপন কৰা মুহূৰ্ততেই পৰিত্ৰাণ লাভ কৰে, আৰু সেই মুহূৰ্তত আপুনি যিমান পৰিত্ৰাণ পালে তাতকৈ অধিক গুণে আৰু পৰিত্ৰাণ পাব লগা নাই। সেই মুহূৰ্ততে আমি আত্মিকভাৱে নতুন জন্ম লাভ কৰোঁ। আমি হৈ পৰোঁ ঈশ্বৰৰ পৰিয়ালৰ সদস্য। জোহনে ইয়াত হে বোপাহঁত বুলি কওঁতে ঈশ্বৰৰ পৰিয়ালৰ এই সন্তানবোৰকেই বুজাইছে, অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীসকলকেই বুজাইছে। আমি আচলতে কোনোৱেই ঈশ্বৰৰ সন্তান হোৱাৰ যোগ্য নহয়, কিন্তু ঈশ্বৰে আমাক সেই সুবিধা দিছে প্ৰভু যীশুৰ যোগেদি, কাৰণ তেওঁ আমাক প্ৰেম কৰে। আমি সকলোৱে পৰিত্ৰাণ পোৱাটো তেওঁ কামনা কৰে। সেইবাবেই জোহনে কৈছে, চোৱা, আমি যেন ঈশ্বৰৰ সন্তান বুলি বিখ্যাত হওঁ। ইয়াতে পিতৃয়ে আমাক কেনে প্ৰকাৰ প্ৰেম দান কৰিলে। আমি প্ৰভু যীশুক বিশ্বাস কৰাৰ লগে লগেই ঈশ্বৰৰ সন্তান হওঁ, পৰিত্ৰাণ পাওঁ, মৃত্যুৰ পৰা জীৱনলৈ পাৰ হওঁ। দ্বিতীয়তে, মই পৰিত্ৰাণ পাই আছোঁ। পাচনি পৌলে এই বুলি কৈছিল, এতেকে হে মোৰ প্ৰিয়বিলাক, তোমালোকে যেনেকৈ সদায় আজ্ঞাধীন আছিলা, তেনেকৈ মোৰ সাক্ষাতে যি ৰূপ, কেৱল সেইদৰে নহয়, কিন্তু এতিয়া মোৰ অসাক্ষাতে আৰু অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা। কিয়নো ঈশ্বৰেই নিজৰ হিত সংকল্পৰ কাৰণে তোমালোকৰ অন্তৰত ইচ্ছা কৰা আৰু কাৰ্যসাধন কৰা এই উভয়ৰ সাধন কৰা হৈছে। ফিলিপিয়া 2:12 আৰু 13। পাচনি পিতৰে কৈছিল, আৰু আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যোৱা। দ্বিতীয় পিতৰ 3:18। জোহনেও আমাক প্ৰায় একেধৰণৰ কথাই কৈছে। যদিহে আমি প্ৰভু যীশুত বিশ্বাস কৰি ঈশ্বৰৰ সন্তান হ'লোঁ, তেনেহ'লে আমি তেওঁৰ বাধ্য হ'মেই। আমি বিশ্বাসত, আত্মিক জীৱনত বৃদ্ধি পাই থাকিম। আমি উন্নত হৈ থাকিম। আমি বিশ্বাসৰ পথত আগবাঢ়ি থাকিম। এই প্ৰক্ৰিয়াটো চলি থাকিব। সেইকাৰণে আমি পৰিত্ৰাণ পোৱা লোকসকলে বৰ্তমান কালতো পৰিত্ৰাণ পাই থকা বুলি ক'ব পাৰোঁ। তৃতীয়তে, মই পৰিত্ৰাণ পাম। প্ৰভু যীশু আকৌ আহিব তেওঁৰ বিশ্বাসীসকলক লৈ যাবলৈ। প্ৰভু যীশুৰ পুনৰ আগমনৰ সময়ত আমি আমাৰ পৰিত্ৰাণৰ চূড়ান্ত অভিজ্ঞতা লাভ কৰিব পাৰিম। তেতিয়া আৰু পাপৰ উপস্থিতিয়ে আমাক আমনি নকৰিব, আৰু আমি অনন্তকালৰ বাবে প্ৰভুৰ লগত থাকিবলৈ পাম। এতিয়া 2 নম্বৰ পদটো পঢ়ি দিছোঁ। হে প্ৰিয়বিলাক, এতিয়া আমি ঈশ্বৰৰ সন্তান আছোঁ, কিন্তু পাছত কি হ'ম সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। তেওঁ প্ৰকাশিত হ'লে আমি তেওঁৰ নিচিনা হ'ম, ইয়াকে জানো, কিয়নো তেওঁ যেনেকুৱা আছে তেওঁক তেনেকুৱাই দেখিম। এতিয়া আমি ঈশ্বৰৰ সন্তান হৈছোঁ। অহাকালি হ'ম বা ভৱিষ্যতে হ'ম বুলি কোৱা হোৱা নাই, কিন্তু আমি এতিয়াই ঈশ্বৰৰ সন্তান হৈছোঁ বুলিহে কোৱা হৈছে। এই কথাখিনিৰ অতি মনোমোহা দিশ এইটোৱেই। আমাক জগতে বুজি নাপায়, সেই কথাত সন্দেহ নাই, কাৰণ জগতে প্ৰভু যীশুকো বুজি নাপালে।
এই কথা বুজি পাবলৈ আত্মিক অন্তৰ্দৃষ্টিৰ প্ৰয়োজন আৰু সেই অন্তৰ্দৃষ্টি লাভ কৰাটো সম্ভৱপৰ হৈ উঠে পবিত্ৰ আত্মাৰ অভিষেক লাভ কৰাৰ পাছতহে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে পবিত্ৰ আত্মাৰ অভিষেক লাভ কৰে বুলি আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ। ঈশ্বৰৰ আত্মাই আমাক এই কথাবোৰ বুজি পোৱাত সহায় কৰে আৰু একমাত্ৰ ঈশ্বৰৰ আত্মাৰ যোগেদিহে আমি আত্মিক কথাবোৰ বুজি পাওঁ। এই কথাটো পবিত্ৰ আত্মাই আমাৰ হৃদয়ত স্পষ্টভাৱে জনাই নিদিয়া পৰ্যন্ত আমি হয়তো কৈ থাকিম, মই বাৰু পৰিত্ৰাণ পালোনে? মই নিজেই নাজানো। কিন্তু পবিত্ৰ আত্মাই আমাৰ হৃদয়ত এই কথাৰ নিশ্চয়তা প্ৰদান কৰিব পাৰে আৰু কৰে। জোহনে কৈছে, বোপাহঁত, তোমালোক এতিয়া ঈশ্বৰৰ সন্তান হৈ আছা। কোনোবাই ক'ব পাৰে, আমি কেৱল তাতেই ৰৈ থাকিমনে আৰু আগবাঢ়িব নালাগিবনে? নিশ্চয়। মই যদি আৰু অলপ ভাল মানুহ হ'ব পাৰোঁ আৰু অধিক ঈশ্বৰৰ বাক্য বুজি পাব পাৰোঁ, ভাল লাগিব। মই এতিয়া যেনেকুৱা অৱস্থাত আছোঁ তাতকৈ আগবাঢ়িব পাৰিলে নিশ্চয় ভাল লাগিব। এই ইচ্ছা প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ অন্তৰত থকা উচিত। কিন্তু জোহনে আমাক এই বুলিও কৈছে, আমি ভৱিষ্যতে কি হ'ম সেইটো আমাক এতিয়াও সম্পূৰ্ণকৈ জানিব দিয়া হোৱা নাই। কিন্তু আমি এইটো জানো যে যেতিয়া প্ৰভু যীশুৰ আগমন হ'ব আমি তেওঁৰ নিচিনা হ'ম। এইটো অতি উৎসাহজনক আশা নহয়নে? প্ৰভু যীশুৱে আমাক কেনেকুৱা কৰিব সেইটো তেওঁ আমাত দেখা পায়। ঈশ্বৰে আমাত এতিয়াও কাৰ্য কৰি আছে আৰু সেই কাৰ্য এতিয়াও সম্পূৰ্ণ হোৱা নাই। আমাক তেওঁ গঢ়ি আছে আৰু এদিন আমাক সম্পূৰ্ণৰূপে প্ৰভু যীশুৰ নিচিনা কৰি তুলিব। এবাৰ মাইকেল এঞ্জেলৰ ওচৰলৈ এটা প্ৰকাণ্ড মাৰ্বল পাথৰ অনা হ'ল। তেওঁ শিলটোৰ চাৰিওফালে এপাক ঘূৰি নিজে নিজে কৈ উঠিল, কি সুন্দৰ। তেতিয়া তেওঁৰ এগৰাকী সহকাৰীয়ে ক'লে, এইটো এটা শিলহে, ইয়াতনো আপুনি কি সুন্দৰ দেখিলে? তেতিয়া মাইকেল এঞ্জেলোৱে ক'লে, মই ইয়াত যি দেখিছোঁ তুমি দেখা নাই। মই শিলটো দেখা নাই, দেখিছোঁ এটা সুন্দৰ মূৰ্তি, ডায়ুদৰ মূৰ্তি। সহকাৰীজনে ক'লে, ক'তা, মইতো দেখা নাই। মাইকেল এঞ্জেলোৱে উত্তৰ দিলে, সেইটো মোৰ মনত আছে, তুমি কেনেকৈ দেখিবা? ঈশ্বৰেও যেতিয়া আমালৈ চায় তেওঁ আমাৰ চূড়ান্ত ৰূপটো দেখা পায়। ঈশ্বৰে আমাক কয়, তুমি ভৱিষ্যতে কি হ'বা সেইটো প্ৰকাশিত হোৱা নাই। আমি পৰস্পৰলৈ চালে নিশ্চয় হতাশ হওঁ, কিন্তু ঈশ্বৰে আমালৈ চালে আমাৰ ভৱিষ্যতৰ ৰূপটো দেখি নিশ্চয় আনন্দ পায়। কাৰণ এদিন আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী প্ৰভু যীশুৰ নিচিনা হ'ম আৰু ঈশ্বৰে আমাক সেই ৰূপতেই গঢ় দি আছে। আমি তেওঁৰ নিচিনাই হ'ম কাৰণ আমি তেওঁক মুখামুখিকৈ লগ পাম। আমি গৌৰৱময় প্ৰভু যীশুক মুখামুখিকৈ লগ পাম। আমি তেওঁৰ সমকক্ষ নহওঁ, কিন্তু আমাক তেওঁৰ নিচিনা কৰি তোলা হ'ব। আমাৰ নিজস্ব ব্যক্তিত্ব নিশ্চয় অটুট থাকিব, কিন্তু আমি হৈ পৰিম প্ৰভু যীশুৰ নিচিনা। আমি প্ৰভু যীশুৰ নিচিনা হোৱাৰ কাৰণেই স্বৰ্গত আমি সম্পূৰ্ণ প্ৰেমপূৰ্ণ পৰিৱেশ এটা পাম। এই কথা কল্পনা কৰিয়েই আমাৰ ভাল লাগি নাজানে বাৰু? তাত আমাক সকলোৱে ভাল পাব, সকলোৱে প্ৰেম কৰিব। আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এই কথাটো মনত ৰখা উচিত। আমি মনত ৰখা উচিত যে আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই এদিন প্ৰভু যীশুৰ নিচিনা হ'ম। আমি সকলোৱে এদিন প্ৰভুৰ নিচিনা হ'ম আৰু স্বৰ্গীয় সহভাগিতাৰে মধুৰ পৰিৱেশত অনন্তকাললৈ স্বৰ্গত বাস কৰিবলৈ পাম। এয়েই হৈছে আমাৰ গৌৰৱময় আশা। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰেই আচলতে এইটো গৌৰৱময় আশা। আমি সকলোৱে এদিন প্ৰভু যীশুৰ নিচিনা হ'ম আৰু প্ৰভু যীশুৰ সৈতে অনন্তকাললৈকে স্বৰ্গত বাস কৰিবলৈ পাম। এই কথাটো বাৰু আপুনি মনত ৰাখিছেনে? আপোনাৰ জীৱনত এই গৌৰৱময় আশাৰ আনন্দ আছেনে? চিন্তা কৰি চাওকচোন প্ৰিয় শ্ৰোতা। এতিয়া আমি ৩ নম্বৰ পদটো চাব খুজিছোঁ। ইয়াত এনেদৰে লিখা আছে, আৰু তেওঁৰ ওপৰত যিকোনোৰ সেই আশা আছে, তেওঁ যেনে সূচী তেওঁ তেনেকৈ নিজকে সূচী কৰে। ইয়াত আমাৰ বাবে এটা আচলতে কৰিবলগীয়া বিশেষ কাম আছে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এটা সচেতন বাণী আছে। ইয়াত কি কৈছে বাৰু? আমি প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি আত্মিকভাৱে নতুন জন্ম লাভ কৰোঁ। আৰু যেতিয়া
আমি প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি আত্মিকভাৱে নতুন জন্ম লাভ কৰোঁ, তেতিয়া আমি এটা নতুন প্ৰকৃতি লাভ কৰোঁ। আৰু এই নতুন প্ৰকৃতিটো হৈছে আমি ঈশ্বৰৰ পৰা লাভ কৰা প্ৰকৃতি। আৰু এই নতুন প্ৰকৃতিয়ে পাপ নকৰে, পাপ ভাল নাপায়। এই নতুন প্ৰকৃতি, এই নতুন স্বভাৱটো আমাৰ পুৰণি প্ৰকৃতিটোৰ বিৰোধী। এই প্ৰকৃতিটোৱে পাপ নকৰে। যদি আমি খ্ৰীষ্টত থাকোঁ, তেন্তে আমি পাপ নকৰিম, পাপত নচলিম। আমাৰ জীৱন পাপপূৰ্ণ নহ'ব। কেতিয়াবা কিবা কথাত পাপত পতিত হ'লেও ঈশ্বৰৰ সন্তান হোৱা লোকে অনুতাপ কৰি আকৌ পিতৃ ঈশ্বৰৰ ওচৰলৈ উভতি আহিবই। সেই অপব্যয় পুত্ৰই পিতৃৰ পৰা আঁতৰি গৈ গাহৰিৰ গঁড়ালত থাকিব লগা হৈছিল, কিন্তু তেওঁ আকৌ নিজৰ পিতৃৰ ওচৰলৈ উভতি আহিছিল। ঈশ্বৰৰ সন্তান কেতিয়াবা পিছলি পৰিব পাৰে, কিন্তু তেওঁ আকৌ উঠিবই। পাপত থাকি তেওঁ কেতিয়াও শান্তি পাব নোৱাৰে। কিয়? কাৰণ তেওঁ ঈশ্বৰৰ সন্তান। তেওঁৰ এটা নতুন প্ৰকৃতি আছে, আৰু সেই নতুন প্ৰকৃতিয়ে পাপক ঘিণ কৰে, পাপ ভাল নাপায়। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? যদি কৰিছে, তেতিয়াহ'লে আপুনি নতুন জন্ম লাভ কৰিছে, আপুনি নতুন প্ৰকৃতি লাভ কৰিছে। কিন্তু আপুনি যে নতুন প্ৰকৃতি লাভ কৰিছে, সেই কথা বাৰু আপোনাৰ জীৱনত প্ৰকাশ পাই আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। প্ৰভু যীশু আকৌ আহি আছে, আৰু তেওঁ আহিলে আমি তেওঁৰ নিচিনা হ'ম। আমি চকুৰ প্ৰচাৰতে ৰূপান্তৰিত হ'ম। যদি আমি বিশ্বাস কৰোঁ যে প্ৰভু যীশু আকৌ আহিব আৰু তেতিয়া আমিও তেওঁৰ নিচিনা হ'ম, তেনেহ'লে সেই বিশ্বাসৰ ফলত আমি ইয়াত এই পৃথিৱীত এটা বিশুদ্ধ জীৱন যাপন কৰিবলৈ চেষ্টা কৰিম। এটা পবিত্ৰ জীৱন যাপন কৰি চলিবৰ বাবে আমাৰ বাবে ইয়াতকৈ ডাঙৰ অনুপ্ৰেৰণা আৰু একো নাই বুলি আমি ক'ব পাৰোঁ। আমি এতিয়া সাধাৰণ লোক, কিন্তু এদিন আমি আচৰিত লোক হ'ম যেতিয়া প্ৰভু যীশু আহিব। বাইবেলৰ ভাৱবাণীবোৰ অধ্যয়ন কৰিলে সেইবোৰে আমাক এটা পবিত্ৰ জীৱন যাপন কৰিবলৈ উৎসাহিত কৰা উচিত। আমি যদি প্ৰভু অহালৈ অপেক্ষা কৰি আছো, তেনেহ'লে আমি পবিত্ৰ জীৱন যাপন কৰিবলৈও আগ্ৰহী আৰু উদ্যোগী হ'ম। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছো সুন্দৰ সময় প্ৰভু তুমি দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা। তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰভু তেওঁলোকে যাতে মনত ৰাখি প্ৰভু যি শিকিছে সেই সকলোবিলাক যাতে তেওঁলোকৰ নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। আৰু যদি কোনো প্ৰভু কিবা সমস্যাত ভুগি আছে, সেই সকলো সমস্যাবোৰৰ পৰা তেওঁলোকক প্ৰভু তুমি মুক্ত কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, প্ৰকৃত বিশ্বাসীসকলক। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে আজিৰ আলোচনাত ঈশ্বৰৰ বৈশিষ্ট্য কি বুলি কোৱা হৈছে? অপশ্যন এ ক্ৰোধী, অপশ্যন বি ধাৰ্মিকতা, অপশ্যন চি দণ্ডাধীশ, অপশ্যন ডি বিচাৰক। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।